যেতিয়ালৈকে অসমীয়া মানুহৰ স্বাভিমান প্ৰতিষ্ঠা নহয়, যেতিয়ালৈকে অসমৰ মাটিত জাতীয়তাবাদী চিন্তা চেতনাৰ সৌধ নিৰ্মাণ নহয়, অসমীয়া মানুহৰ জাতীয় চেতনা, জাতীয় স্বাভিমান আৰু জাতীয়তাবাদৰ বিজয় নিচান যেতিয়ালৈকে নীলিম আকাশত নুৰে, তেতিয়ালৈকে মোৰ এই সংগ্ৰাম অব্যাহত থাকিব। যি ধাৰা, যি লক্ষ্য, যি চিন্তাৰে আমি কাম কাজ কৰি আহিছিলোঁ, সেই কাম কাজ অব্যাহত থাকিব। আৰু মই আজি সমগ্ৰ অসমবাসী ৰাইজৰ উদ্দেশ্যে আমি আহ্বান জনাইছোঁ, যদিও এই নিৰ্বাচনৰ ফলাফলে আমাক ফলাফল এটা আহিলে, ৰাইজে মেণ্ডেট এটা দিলে, কিন্তু কাইলৈৰ পৰা পুনৰ একে উদ্যম, একে চিন্তাৰে কাম কাজ অব্যাহত ৰাখিম। আৰু আমি আমাৰ অসম জাতীয় পৰিষদৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাকে মই আহ্বান জনাইছোঁ যে কাইলৈৰ পৰা সকলোৱে যাতে যি লক্ষ্যৰ উদ্দেশ্য লৈ কাম কৰিছে, সেই লক্ষ্যৰ উদ্দেশ্যৰে সকলোৱে যাতে কামত আত্মনিয়োগ কৰে। কাইলৈৰ পৰা অহা ২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ যিটো যাত্ৰা, এই যাত্ৰা আৰম্ভ হ'ব, সকলোৱে যাতে নিজৰ কৰ্মত আত্মনিয়োগ কৰে, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। এই সুবাদতে মই যিসমূহ আমাৰ মিত্ৰ, যিসমূহ ৰাজনৈতিক দল আছে, ভাৰতীয় জাতীয় কংগ্ৰেছ, ৰাইজৰ দল, CPI-M, CPI-ML, ফৰৱাৰ্ড ব্লক, NCP, শিৱসেনা, অল পাৰ্টি হিলছ লিডাৰ্ছ কনফেডাৰেশ্যন, সকলোকে বা বাকী থকা সকলো দলকে, শিৱসেনা, সকলোকে মই হৃদয়ৰ পৰা, অন্তৰ নিভৃত কোণৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই যুঁজখনৰ লক্ষ্য কেৱল মাত্ৰ ডিব্ৰুগড় লোকসভা কেন্দ্ৰিক নহয়। এইখন যুঁজ দেশৰ সংবিধান, দেশৰ গণতন্ত্ৰ, দেশৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা ৰক্ষা কৰাৰ যুঁজ। আৰু এই যুঁজখন সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত সকলোৱে যি সন্মিলিতভাৱে এই যুঁজৰ আৰম্ভণি কৰিছিল, সেই যুঁজত ময়ো নিজৰ যি শক্তি অনুসৰি মই সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ। আৰু দেখিছোঁ সমগ্ৰ দেশৰ প্ৰেক্ষাপট আপোনালোকে দেখিছে যে এতিয়া দেশত ৰাইজে এটা শক্তিশালী মেণ্ডেট দিছে, ৰাইজে এটা পৰিৱৰ্তনৰ চিন্তাৰে